ধুনুক খুৱাই বুৱাই ৰেডি কৰি ল'লোঁ আৰু এতিয়া তাইক স্কুললৈ থ'ব গৈ নমস্কাৰ সকলোকে ৰাতিপুৱাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু এতিয়া ৰাতিপুৱা গা পা ধুই গোটেই ঘৰৰ কাম বন কৰি আহিলোঁ ধুনুক স্কুলত লৈ যাওঁ আজি যিহেতু তাই গাটো ভাল পাইছে আৰু তাইৰ কাৰণে এতিয়া বনাম মই এয়া ব্ৰেড কণী আৰু বাটাৰ এতিয়া এইখিনি মই ধুনীয়াকৈ বনাই দিম বনাই কেনে তাইক খুৱাই বুৱাই স্কুললৈ লৈ যাম আৰু ভিডিঅ'টো শেষলৈকে চাব তেতিয়া গম পাব কি কি কৰোঁ আৰু এতিয়া মই কেৰাহী বহাই দিলোঁ আৰু এতিয়া মই বাটাৰখিনি দি দিম দি কেনে ধুনীয়াকৈ কণীটো প্ৰথমত ভাজি ল'ম তাৰপিছত মই ব্ৰেডটো ভাজিম এতিয়া ব্ৰেড কেইখন দি দিম যেহেতু কণী দি দিছোঁ আৰু এই আছে কণী বনাই আছোঁ হৈ গ'ল এয়া বনাই দিলোঁ আৰু তাইক এতিয়া খাবলৈ দিওঁ আৰু একদম চুলি তুলি কি হৈ আছে এয়া দেখিছেনে তো এতিয়া ধুনীয়াকৈ হাত মুখ ধুৱাই আনিলোঁ এতিয়া চুলি তুলি ধুনীয়াকৈ চুচি দিম বান্ধি দিম ধুনীয়াকৈ ব'লা এতিয়া খাব লাগিব নামা তলত ধুনুক খুৱাই বুৱাই ৰেডি কৰি ল'লোঁ আৰু এতিয়া তাইক স্কুললৈ থ'ব গৈ আছোঁ আৰু এতিয়া 9:30 বাজিল আৰু এই আমাৰ ধুনুক স্কুল ড্ৰেছটো দিছে মই পিন্ধাই দিয়া নাই যিহেতু গৰম আৰু স্কুল ড্ৰেছটো একদম মানে কাপোৰটো বহুত বেছি ডাঠ হয় সেইকাৰণে গৰমৰ কাৰণে পিন্ধাই দিয়া নাই তো এতিয়া স্কুললৈ থৈ আহিম ধুনু কেনেকৈ লাগিছে স্কুলত যাবা আৰু যিহেতু অকণমান গাটো ভাল পাইছে সেইকাৰণে মাত দি আছে এইকেইদিন মাতে দিয়া নাছিল মোৰ ইমান বেছি বেয়া লাগি আছিলে তো যিয়ে নহওক ভাল হ'ল সেইকাৰণে আৰু এতিয়া স্কুলত থৈ আহোঁ আৰু তাই কৈ আছে মই তাইৰ লগত থাকিব লাগে বোলে চাওঁচোন কি হয় যদি থাকিব লাগে অকণমান সময় থাকিম আৰু নহ'লে মই ঘৰত গুচি আহিম যিহেতু কাম আছে তেতিয়া থ'বলৈ যাওঁ এয়া আমি মেডিকেলত যাই থকা সময়ত মই এইখিনি ভিডিঅ' কৰিছিলোঁ মানে স্কুলৰ পৰা লৈ আহিলোঁ স্কুলৰ পৰা লৈ অহাৰ পিছতে ঘপককৈ গাটো বহুত বেছি গৰম হৈ গ'ল আমাৰ ধুনুৰ তো মই ভাবিলোঁ মেডিকেললৈ লৈ যাওঁ আৰু ইফালে মই মেডিকেলত লৈ আহিলোঁ তাইক আৰু মেডিকেলত লৈ আনিছোঁ মানে হোমিঅ'ত লৈ আনিছোঁ দেই এইবাৰ ভাবিলোঁ হোমিঅ' ঔষধ খুৱাওঁ ভাল হয়নে কি হয় চাই লওঁ সেইকাৰণে তাতে লৈ আহিলোঁ আৰু মানে ঘপককৈ জ্বৰটো উঠি যায় ঘপককৈ ভাল হৈ যায় মোৰ মানে বহুত বেছি চিন্তা হৈ আছিল সেইকাৰণে লৈ আনিলোঁ আজি বেছি দেৰি নকৰিলোঁ আৰু ঔষধ পাতি লৈ কিনে আমি আহিলোঁ ঘৰত অহাৰ পিছত আৰু তাইক মই ধুনীয়াকৈ ঔষধ খুৱাই দিছোঁ আৰু ইমানবোৰ ঔষধ দিছে মানে কি ক'ম আৰু 3 টোপ 4 টোপ 5 টোপ এনেকৈ খুৱাব দিছে তাৰপিছত দুপৰীয়া সাজৰ বাবে এয়া ৰেডি কৰিছোঁ গাহৰি মাংস যিহেতু অহা দেৰিয়ে হৈ গ'ল সেইকাৰণে আৰু বনাবলৈ সময় নাছিল সেইকাৰণে ভাবিলোঁ গাহৰি মাংসকে মই এটাই আঞ্জা বনাই দিওঁ এতিয়া আৰু মোৰ মানুহজনৰ এটা স্বভাৱ ভাল মানে এটা আঞ্জা যদি ভালকৈ বনাই দিওঁ তাৰ লগতে ভাত খাই আৰু বেলেগ আঞ্জা বিচাৰি নাথাকে আৰু মই যোনদিনাখন ভালকৈ আঞ্জা বনাওঁ সেইদিনাখন আঞ্জাবোৰ কিয় বা সোৱাদ নহয় যোনদিনাখন একদম তৰাতৰিকৈ বনাওঁ সেইদিনাখন বহুত বেছি সোৱাদ হয় আজি মাংসটো পিছে বহুত টেষ্টি হৈছিলে জানেনে খাবলৈ বহুত বেছি ভাল লাগিল আৰু বেলেগ একো বনাই নাথাকিলোঁ যিহেতু 12টা বজাত গৈছিলোঁ মেডিকেলত আৰু আহোঁতে আহোঁতে মোৰ 1:30 2টাই বাজি গ'ল সেইকাৰণে আৰু বেছি সময় নাছিল কাৰণে তাড়াতাড়ি মই অকল এটা আঞ্জাকে বনালোঁ আৰু ভাত পানী খাই হোৱাৰ পিছত মানুহজনক ক'লোঁ কলগছত কলবোৰ একদম পুৰঠি হৈ আছে কাটি দিয়া বুলি ক'লোঁ আৰু মানুহজনে চাই কেনে আৰু এক ঠক কাটিছে আৰু এক ঠক আছে গছতে আৰু সেই ঠকটো পকিছে জানেনে গছতে পকি গ'ল আৰু চৰাইয়ে খাইছে একো নাই চৰাইৰ কাৰণে কেতিয়াবা এৰি দিব লাগে নহয়নে সেইকাৰণে আৰু সেইখিনি খাইছে যদি খাইছে আৰু একো নাই তো সেইকাৰণে আৰু এক ঠক কাটিলে আৰু এতিয়া মানুহজনে আৰু সেইটো ঠকটোও কাটিব আৰু ইমান ধুনীয়া ডাঙৰ ডাঙৰ হৈছে কলবোৰ চাওকচোন ইমান ধুনীয়া মৰম লগা হৈছে তো মানুহজনে এয়া 2 ঠক কাটি আনিলে আৰু এইবোৰ চাওকচোন গোটেই খাইছে চৰাইয়ে আৰু এইকেইটা আমাৰ একদম মৰমৰ হয় দেই
মানে সিহঁতে ইয়াতে বেছিভাগ থাকে একচুৱেলি আমাৰ নহয় আমাৰ ওচৰতে থকা আইতাহঁতৰ হয় কিন্তু ইয়াতে থাকে তাতেও থাকে মানে ভাল লাগে আৰু মৰম কৰিলে ইমান বেছি ভাল পায় চাওকচোন কেনেকৈ আহিকে চেলকি দিছে মোৰ একেবাৰে ই মানে অলপ বেছি অকৰা ইয়াৰ কাৰণে চেণ্ডেল টেণ্ডেল একো থ'ব নোৱাৰি বাহিৰত গোটেই কামুৰি নোহোৱা কৰে আৰু মায়েকে ইমান তেনেকৈ নহয় আৰু এয়া মই চাউল ভৰাই আছোঁ ভাবিলোঁ আজি চাউলখিনি ধুনীয়াকৈ আনিছে যদি ভৰাই থৈ দিওঁ বাল্টিঙত একেবাৰে কাম শেষ হৈ থাকিব আৰু বাল্টিঙত চাউল ভৰালে বহুত দিনলৈ যায় সেইকাৰণে আৰু বাল্টিঙতে চাউলখিনি আধা ভৰাই থৈ দিম আৰু আধা বস্তা থাকিব জানে মই আহিলেই যে খুঁটিটো মানে অকণমান মানে লৰাই দিম ইফালৰ পৰা সিফালে বান্ধি দিম তো সেইকাৰণে বহুত বেছি ভাল পায় আৰু সি ৰাস্তাৰ মাজতে শুই গ'ল চাওকচোন তো এটা ইফালে আছে আৰু এটা সেইটো তো এতিয়া অকণমান দূৰে দূৰে বান্ধি দিম আৰু যিহেতু অকণমান পিছত আবেলি হ'বই নিবই লাগিব ঘৰত তো এতিয়া অকণমান দূৰে দূৰে বান্ধি দিওঁ আকৌ অকণমান খাই লওঁ পেট ভৰাকৈ